মেজি সাজিবৰ বাবে ওলাই আহিছে এজাক মহিলা। এজাক মহিলাৰ মাজত আনন্দৰ বন্যা। ডেকাচামৰ বিপৰীতে মহিলাসকলহে ওলাই আহিছে মেজি সাজিবৰ বাবে। নৱবৰ্ষৰ উৎসাহ উদ্দীপনাৰ মাজতেই সমাগত মাঘৰ বিহু। মাঘৰ বিহুৰ মেজি সজোৱাক লৈ ব্যস্ত এতিয়া সকলো। মাঘৰ মেজি সজোৱাক লৈ উদুলি মুদুলি পৰিৱেশ নলবাৰীৰ খেলচাটো। ভেলাঘৰ অথবা মেজিঘৰ সজোৱাৰ বাবে শিশু বৃদ্ধ সকলোকে ব্যস্ত হোৱা দেখা যায় যদিও নলবাৰীৰ খেলচাত দেখিবলৈ পোৱা গ'ল ব্যতিক্ৰম দৃশ্য। এজাক মহিলা ওলাই আহিছে মেজিঘৰ সাজিবৰ বাবে। এক প্ৰকাৰ নলবাৰীৰ খেলচাত দেখা গৈছে উদুলি মুদুলি পৰিৱেশ। ডেকাচামৰ বিপৰীতে সকলো মহিলা ওলাই আহিছে হাতে হাতে কাচি লৈ। আশীৰুদ্ধৰ বৃদ্ধাৰ পৰা মহাবিদ্যালয়ৰ প্ৰবক্তালৈকে কোনোৱেই ৰৈ থকা নাই মেজিঘৰ সাজিবৰ বাবে। ব্যস্ত এতিয়া সকলো লৰা-কটাত। এয়াই হৈছে সহাগ্ৰাম্য জীৱনৰ এক অনন্য পৰিৱেশ। আমি প্ৰস্তুতি চলাই আছো ভোগালীৰ যি মেজি আৰু আমাৰ যি ভেলাঘৰ, এই ভেলাঘৰ বনোৱাৰ কাৰণে আমি আটাই মহিলাখিনি ওলাই আহিছো এতিয়া। আৰু মহিলাখিনিয়ে লগ হৈ আমি আমাৰ কৰ্ম সংস্কৃতি, আমাৰ জাতীয় জীৱন, আমাৰ যি কেঁচা মাটিৰ গোন্ধ, এই গোন্ধ আমি নিজেই ৰাখিব লাগিব। আমি আমাৰ কৰ্ম সংস্কৃতিক আগুৱাই নিব লাগিব। আমাৰ পৰম্পৰাক আমি আমাৰ যিটো নৱপ্ৰজন্মৰ কাৰণে আমি আদৰ্শ হ'ব বিচাৰো। আৰু সেইকাৰণে আজি আমি গোটেই মহিলাখিনি আগুৱাই ওলাই আহিছো। আৰু আমাৰ বিশেষকৈ পুৰুষখিনি এতিয়া বিভিন্ন কামত ব্যস্ত হৈ থাকে। মহিলাখিনি আমি ঘৰুৱা কাম কৰি অকণমান আজৰি পালে আমি এতিয়া ওলাই আহিছো। আৰু ওলাই আহি এতিয়া আমি এনেকে আটাইয়ে নৰা কাটিছো, তাৰপিছত এইবোৰ দমাইছো। আৰু এই ভেলাঘৰৰ কাৰণে আমাৰ প্ৰস্তুতি চলি আছে। আধাখিনি হৈ গৈছে আমাৰ, আৰু বাকীখিনি এতিয়া আমি কৰি আছো। এনেকুৱা একো কথা নাই, আচলতে আমি সকলোৱে মানুহ। আৰু এতিয়া আপোনাৰ কৰ্মব্যস্ততাৰ কাৰণে মানুহৰ গোটেই কথাবিলাকেই সলনি হৈ গৈছে সময়ৰ পৰিৱৰ্তনৰ লগে লগে। এইখিনি মহিলাই কৰিব, এইখিনি পুৰুষে কৰিব বুলি ৰৈ থাকিলে আমাৰ কিছুমান বস্তু হেৰাই যাব। গতিকে আমাৰ যি সংস্কৃতি আমি নিজেই ধৰি ৰাখিব লাগিব। আৰু বহুখিনি এইখিনি কথা মহিলাসকলৰ ওপৰত নিৰ্ভৰ কৰে বুলি আমি ভাবো। গতিকে মহিলাখনে ঘৰখন ৰাখে, সমাজখন ৰাখে। আৰু এই এখন ভাল সমাজ, এটা আদৰ্শ সমাজ গঠন কৰাৰ স্বাৰ্থত আমি মহিলাখিনিয়ে ওলাই আহিছো। গতিকে ইয়াতে আমি পুৰুষ মহিলা বুলি তেনেকুৱা কোনো কথা, আচলতে কৰ্মই ধৰ্ম। কৰ্মৰ যোগেদি আমি আগবাঢ়ি যাব লাগিব। কৰ্মৰ কোনো সৰু ডাঙৰ নাই। আমি আমাৰ যি নিজৰ কৰ্ম, প্ৰথমতে নিজৰ কৰ্ম, নিজৰ জীৱিকা, সেইখিনি আমি আগুৱাই নিব লাগিব। ঘৰখন বচাব লাগিব। তাৰপিছতহে আমি অন্য কথাবোৰ আহিল। কিন্তু ইয়াৰ লগে লগে আমি সচেতন হৈও থাকিব লাগিব। আমি আপডেট হৈ থাকিব লাগিব আচলতে কিনো হৈ আছে। আৰু তাৰ কাৰণে আমি আমাৰ প্ৰথমতে নিজৰ কৰ্মটো কৰিব লাগিব, তাৰপিছতহে অন্য কথা। আচলতে আমি কৰি আছো কিছুদিনৰ পৰা। আৰু এইবাৰ অলপ আগতীয়াকে কৰা হৈছে, যিহেতু আমাৰ এইবাৰ আগতে আমাৰ পুৰুষখিনি আছিলে কিছু তেওঁলোক জড়িত হৈ। কিন্তু এইবাৰ দেখিছো একেবাৰে ল'ৰাখিনি বিভিন্ন কামত ওলাই গৈছে। গতিকে কোনে ধৰিব এতিয়া গুৰি পঠা। গতিকে আমি নিজে ওলাই আহিছো, নিজে কৰিছো এইখিনি কাম। নলবাৰীৰ পৰা পাৰ্থজিৎ বৰ্মনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।